কৰিব পাৰিলে আৰু ভাল লাভ হয়, বহুত টকা লাভ হয়। হয় হেৰিও আছে, চাহিদাও আছে যথেষ্ট মাৰ্কেটত এভেইলেবল চাহিদা। এতিয়া ঘৰৰ পৰা যোৱাকালি লৈ গৈছে 40 টকাকৈ দিছে। নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম এখন কেপচিকামৰ খেতি। ইয়াতে মই এই জেগাখিনি হৈছে এইখিনি মেধিপাৰা কয় ন, হাজৰা গাঁও। আৰু ইয়াৰে এজন শিক্ষিত যুৱক, কি নাম আছিলে তোমাৰ নামটো? শ্বাহ আলম। তেওঁ এই খেতিখিনি কৰিছে। প্ৰায় ইয়াত 2 বিঘামান মাটি আছে। 2 বিঘা মাটিত তেওঁ এই কেপচিকামৰ খেতি কৰিছে। গতিকে কেনেকৈ এই খেতিখিনি কৰে আমি গোটেই সকলো কথাখিনি জানিম। আৰু যদি আপোনালোকে এই খেতিখিনি কৰিবৰ কাৰণে ইচ্ছুক, তেনেহ'লে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিব। আৰু কেনেকৈ খেতিখিনি কৰে গোটেই সম্পূৰ্ণ কথাখিনি জানিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মোৰ নাম মহম্মদ শ্বাহ আলম। হয়, এই যিটো কেপচিকামৰ খেতি, এইটো কেতিয়াৰ পৰা কৰিছে এই খেতিটো? এইটো মই পুলি লগাইছিলোঁ মই জানুৱাৰী মাহত। হয়, এতিয়া ফেব্ৰুৱাৰী চলি আছে। এতিয়া কেপচিকাম আহিছে, লাগি গৈছে। কোনোবা গছত এটা দুটাকৈ আহি গৈছে এতিয়া। আৰু এইটো একচুৱেলি লগোৱাৰ সময় কেতিয়া? লগোৱাৰ সময়ত একচুৱেলি ঠাণ্ডা বতৰতো লগোৱা ভাল। হয়, ডিচেম্বৰ বা জানুৱাৰী এনেকুৱা টাইমতো লগাব লাগে। পূৰা শীত টাইমত খেতিটো ভাল হয় আৰু ঠাণ্ডাৰ সময়ত খেতিটো ভাল হয়। আৰু এইটো কিমান দিন লাগে লগোৱাৰ পৰা? আপোনাৰ ধৰক এনে 2 মাহ যায়। 2 মাহ পিছত জলকীয়াটো ওলাই আহে আৰু কেপচিকামটো ওলাই আহে। এইটো মাৰ্কেটটো ক'ত আছে? বজাৰটো আপোনাৰ বেচিমাৰিত বিক্ৰী কৰিব পাৰে। বেপাৰীবিলাক ঘৰৰ পৰা লৈ যায়। যোৱাকালি লৈ গৈছে 40 টকা কিলো। হয় হয়, এইটো মানে এনে ক'ত পালে বস্তুটোৰ বিষয়ে? কেপচিকামটো এইটোতো আমাৰ ইয়াৰ খেতি নহয় বাৰু? এইটো আমাৰ খেতিটো ইয়াত নহয়। মই নেটত চাইছিলোঁ। হয়, চাইকিনি মই আৰু এজন বেলেগো কৰিছিল। কৰাৰ পিছত মোক ক'লে যে ময়ো কৰিছোঁ, আপুনি অলপমান কৰক। মই পদ্ধতিবিলাক মই নেটত চাইছিলোঁ। চাই মই এইবিলাক খেতিটো কৰিছোঁ আৰু কেপচিকামটো মই। হয়, আপোনাৰ ধৰক এই মাটিটো কেনেকৈ প্ৰস্তুত কৰিব লাগে বা কি সাৰ 1 বিঘা মাটিত কেনেকুৱা কি সাৰ চাৰ কেনেকুৱা? ফাৰ্ষ্টত 1 বিঘা মাটিত 2 টেলৰ গোবৰ সাৰ দিব লাগিব। হয়, গোবৰ সাৰৰ পিছত আকৌ আপোনাৰ গভৰ্ণমেণ্টৰ সাৰো আছে। তাত চুপাৰত দিব লাগিব, অলপমান পটাছ দিব লাগিব, আপোনাৰ কি কয় ট্ৰাইকোষ্টাৰ দিব লাগিব, আপোনাৰ হিউমিক এচিড দিব লাগিব। মানে যিমান দানা চানা এইবিলাক চইল টইল দি একেবাৰে দি মালচিন মাৰি একেবাৰে লগাব লাগে। তাতে নেক্সটত যাতে ইমান বেছি সাৰ দিব নালাগে। বেছিভাগ জৰুৰী হ'ল আমাৰ গোবৰ সাৰটো মেইন। গোবৰ সাৰ নহ'লে খেতিটো ইমান ভাল নহয়। গছবিলাক অখল বখল কম হ'ব। আৰু এইটো মালচিন কয় ন? এইটো মালচিন পেপাৰ। এইটো আপোনাৰ 16 মাইক্ৰন আছে ইয়াত। এইটো মালচিন 16 মাইক্ৰন, 20 মাইক্ৰনো আছে। মানে যিমান মাইক্ৰন হ'ব ইমান বেছি হ'ব। এইটো আপোনাৰ পৰিছে 1600 টকা এটা বান্ডিলত থাকে। এটা মাইক্ৰন মানে কেনেকুৱা বস্তু? মানে কি এইটো যিটো হোৱাইট কালাৰ দেখা পাইছে, যিমান মাইক্ৰনটো বেছি থাকিব ইমান হোৱাইট থাকিব। আচ্ছা। চিষ্টেম যেনেকুৱা নাৰ্চাৰী দোকানত পায় আজিকালি, এভেইলেবল হৈ গৈছে মালচিন পেপাৰবিলাক। এইটো কিমান এটা ৰোলত কিমান থাকে? কিমান দাম? 1600? এটা 1600 টকা লয়। 1 বিঘা মাটিত গুচি যায় ন? এইটো নে নাযায়? আপোনাৰ 1 বিঘা মাটিত 2টা যায়। 2টা হ'লে 1 বিঘা মাটি যায় আৰু 3500 লাগিব এটা। 3500 টকা যায়। আৰু আপোনাৰ বিধানৰ কেপচিকামৰ বিধানৰো দাম বেছি। এতিয়া পেকেটটো আপোনাৰ 1600 টকাৰ 1600 টকা পেকেট আছে 10 গ্ৰাম। 1700 টকাৰো আছে। মানে কোম্পানী চাই আৰু কি দাম আছে। যিবিলাক দামী কোম্পানী এইবিলাকৰ দামটো বেছি লয়। চিজেণ্টা কোম্পানী আছে আপোনাৰ, ইন্দ্ৰা বুলি কয়, সেইটো আপোনাৰ 1700 টকা ল'ব। কাৰৱান কোম্পানী আছে, এইটো হ'ল আইচা কোম্পানী মই লগাইছিলোঁ। জলকীয়াৰ নাম হ'ল আইচা। ইয়াত আইচা কোৱালিটি ভাল। ইয়াত বেমাৰ আজাৰো কম। কেপচিকামটো বহুত বেমাৰ আজাৰ কম। এতিয়া কি বেমাৰ আছে মোটামুটি? এনে বেছি বেমাৰ নাই। থকাৰ মাজত এটাই বেমাৰ আছে, মাইক্সৰ। তাৰমানে এইটো খেতিত মাইচটো বেছি হয়। মানে পাতবিলাক কুকুৰা হৈ যায়। সেইকাৰণে সপ্তাহত 2 বাৰ দিবই লাগিব মাইচৰ ঔষধ। মাইচৰ ঔষধ দিব লাগিব। আপোনাৰ ফাংগিচাইডৰ ঔষধ দিব লাগিব। মানে সপ্তাহত 2 বাৰকৈ মাৰিবই লাগিব। ঔষধটো দিব লাগিব। মাৰি যাবই লাগিব। অলপ চব গছ একেবাৰে কুকুৰা হৈ যাব। জলকীয়াটো নহ'ব, বেকাৰ আৰু লছ হ'ব। আৰু এইটোতো যথেষ্ট লাভজনক খেতি। কৰিব পাৰিলে আৰু ভাল লাভ হয়, বহুত টকা লাভ হয়। হেৰিও আছে, চাহিদাও আছে যথেষ্ট। মাৰ্কেটত এভেইলেবল চাহিদা। এতিয়া ঘৰৰ পৰা যোৱাকালি লৈ গৈছে 40 টকাকৈ দিছে। 40 টকা লৈ গৈছে। আকৌ সন্মুখত বাৰিষাৰ টাইমত আৰু 40, 50, 60 টকা হৈ যায়। যোৱাবাৰ আপোনাৰ 80 টকাৰো দাম আছে কিলো। 80 টকা কিলো আছে বাৰিষা টাইমত। বেলেগ খেতিৰ ধৰক এই অঞ্চলটোত আৰু খাৰুপেটীয়া বা দলগাঁও অঞ্চলটোত বেলেগ খেতিৰ তুলনাত কিন্তু এইটো কম দেখা যায়। কিন্তু এই
বহুতে নকৰে কিহৰ কাৰণে নকৰে মানে চবেই নাজানে এইটো বিষয়ে ইমান মানে ইয়াৰ ট্ৰিটমেণ্টটো হ'ল খুব মানে ভাল ট্ৰিটমেণ্ট দিব লাগিব আচ্ছা হয় মানে এই যে আপোনাৰ কম দামী পাৱাৰ ঔষধবিলাক আলি মাৰিলে কাম নহ'ব ইয়াৰ ট্ৰিটমেণ্টটো হ'ল মেইন যিয়ে ট্ৰিটমেণ্ট কৰিব পাৰিব ফুল ট্ৰিটমেণ্ট কৰিব পাৰিব সেই খেতিটো ৰাখিব পাৰিব মানে ট্ৰিটমেণ্ট কৰিব নোৱাৰিব তাৰ খেতিটো নাথাকে আৰু লছত যাব আৰু হয় এনেকুৱা চিষ্টেম এইটো এনেই আপোনাৰ কেতিয়ালৈকে লাগি থাকিব এইবোৰ এইটো আপোনাৰ বাৰিষাৰ আগলৈকে থাকিব ন ইয়াত পানীওতো দিব লাগে যথেষ্টখিনি ড্ৰেইনত পানী দিয়া চিষ্টেম আছে এইটো কেতিয়া দিব লাগে পানীটো আপোনাৰ যেতিয়া মাটিত অলপ শুকান হ'ব এতিয়া পানী দিয়া সময় হৈ গৈছে আমি দিম 2 এদিনৰ মাজতে পানীটো দি দিম ড্ৰেইনত সোমাই দিম পানীবিলাক হয় হয় যিখিনি অলপ অৰ্গেনিক সাৰ আছে গোবৰ সাৰ এইবিলাক সাৰত দি দিম অলপ হয় 2 বিঘা মাটিত এনেই কিমানমান হৈছে খৰচ বাৰু এনেই টোটেল এনে 2 বিঘা মাটিত আপোনাৰ 1 লাখ টকা খৰচ হৈছে 1 লাখ মানে আৰম্ভণিৰ পৰা আৰু আপোনাৰ পৰা আৰম্ভ কৰি একেবাৰে 20ৰ পৰা আৰম্ভ কৰি লগোৱালৈকে সাৰ চাৰ গোবৰ চবৰ হাল চাল মাৰি যিমান যায় আৰু এইটো আৰু যথেষ্টখিনি ডাঙৰ হ'ব এইবিলাক আৰু ডাঙৰ হ'ব আৰু 1 ফুট মান হ'ব 1 ফুট মান হ'ব এইটো ধৰক আৰু কেতিয়ালৈকে থাকিব বুলি ক'লে এইটো মানে ফলটো কেতিয়ালৈকে দিব বাৰিষাৰ আগলৈকে থাকিব বাৰিষাৰ মানে বৰষুণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে থাকিব এইটো